আমি হাজিৰা কৰা মানুহ বিপদ হয় বা লাগে দৰকাৰ হয় এতিয়াতো 9000 টকা মোক কোনে দিব ইমাৰ্জেন্সি লাগে এতিয়া আপোনালোকে কওক মই আপোনাৰ অসুবিধাটো বুজিব পাৰিছো কিন্তু স্যাৰ আপোনাৰ যে এসবিআই ৰ আমাৰ স্বাগতম মই সত্যজিত আপোনাক কেনে হয় বাবা হয় মোৰ এটা কমপ্লেইন আছিলে যোৱা 24 মাৰ্চত ৰাতি 8:30 মান বজাত মই মানে 9000 টকা উইথড্ৰ কৰিছিলোঁ এটিএমৰ পৰা সেইটো এতিয়ালৈকে মোৰ ৰিফাণ্ডেণ্ট হোৱা নাই আৰু আপোনালোকৰ কাষ্টমাৰত ফোন কৰাতে কৈছে 48 ঘণ্টাৰ পিছত টকাখিনি সোমাই যাব বুলি কিন্তু এতিয়ালৈকে মোৰ সোমোৱা নাই এতিয়াতো 3 দিন হ'ল আৰু নিশ্চয় সহায় কৰা হ'ব হয় চেক কৰি জনাই আছো হয় ঠিক আছে আপুনি কোনো কমপ্লেইন ৰেজিষ্টাৰ কৰিছিলে আমাৰ ইয়াতে হয় মোক কৈছিলে যে 24 ঘণ্টাৰ 48 ঘণ্টাৰ পিছত অট'মেটিক আপোনাৰ ৰিফাণ্ডেড হৈ যাব কিন্তু ৰিফাণ্ডেড হোৱা নাই এটিএমৰ পৰা উঠাইছিলে নে ইউপিআই ট্ৰানজেকচন কৰিছিলে নাই এটিএমৰ পৰা উঠাইছিলোঁ সব হয় প্ৰথমতে জনা হৈছে আপুনি কেতিয়াও আপোনাৰ নিজৰ কাৰ্ডৰ নাম্বাৰ পিন অটিপি এইবিলাক কাৰো লগত শ্বেয়াৰ নকৰিব ফোন কল এছএমএছ আৰু ইমেইলৰ মাধ্যমেৰে লাইনত থাকিব মই এটা কমপ্লেইন ৰেজিষ্টাৰ কৰি আছো আপোনাৰ হয় ঠিক আছে এমাউণ্টটো কিমান আছিলে 9000 টকা 9000 আপোনাৰ এইটো ইস্যুটোলৈ অলৰেডি কমপ্লেইনটো ৰেজিষ্টাৰ কৰা হৈ গৈছে স্যাৰ ঠিক আছে হয় যেটো আপোনাৰ 24 তাৰিখৰ এইটো এমাউণ্টৰ কাৰণে টিকেট নাম্বাৰটো আপোনাক অলৰেডি পঠিওৱা গৈছে হয় আপোনাৰ আজি ডেটতে এইটো কমপ্লেইনটো ৰেজিষ্টাৰ কৰিছিলে আপুনি হয় তো আপোনাৰ ইস্যুটো 5 দিনৰ ভিতৰত ৰিজলভ হৈ যাব ঠিক আছে বৰ্তমান আপুনি যেটো কমপ্লেইন দিছে হয় তো আপোনাৰ ইন প্ৰসেস আছে আপোনাৰ কমপ্লেইন বৰ্তমান আমাৰ বেকএণ্ড টিমলৈ পঠাই থোৱা আছে হয় এতিয়া এসবিআই ৰেসপন্স অহা নাই এসবিআই গাইডলাইন হিচাপত 24 ঘণ্টাৰ বেছিকে টকাটো ৰাখি থাকিলে কিবা সুদটো পোৱা যায় সেইটো কমপ্লেইনটো ক'ত কৰিব পাৰিম কাৰণ আপোনালোকৰতো লোন ল'লে এদিন লোনৰ কিস্তি দেৰি হ'লে আপোনালোকৰ ফালৰ পৰা বহুত মানে ফাইন লাগি যায় তো সেই হিচাপত ক'ত কমপ্লেইন কৰিব পাৰিম এইটো মই কাষ্টমাৰ কেয়াৰত ফোন কৰাতে কৈছিলোঁ ব্ৰাঞ্চত যাব লাগিব নেকি আপোনালোকে কৈছে যে 48 ঘণ্টা ৰখক ব্ৰাঞ্চত যাব নালাগে এনে অনলাইনে হৈ যাব ৰিফাণ্ডেড আহি যাব এতিয়া আমি হাজিৰা কৰা মানুহ আমি সেফলি থাকিবৰ কাৰণে একাউণ্টত ৰাখোঁ একাউণ্টৰ পৰা যিদিনা বিপদ হয় বা লাগে দৰকাৰ হয় সেইদিনা ইউজ কৰোঁ ওলাব লাগে সেইদিনা যদি নোলায় টকাখিনি কি কৰিম এতিয়াতো 9000 টকা মোক কোনে দিব ইমাৰ্জেন্সি লাগে এতিয়া আপোনালোকে কওক মই আপোনাৰ অসুবিধাটো বুজিব পাৰিছো কিন্তু স্যাৰ আপোনাৰ যেটো কমপ্লেইনটো অলৰেডি ৰেজিষ্টাৰ কৰা হৈছে এটো ইউজুৱেলি ট্ৰানজেকচন প্লাস 2 ওয়ার্কিং ডেজৰ ভিতৰতে এমাউণ্টটো আহি যায় বেংক একাউণ্টলৈ কাষ্টমাৰৰ হয় মোৰটো অহা নাই আপোনাৰ ৰিভাৰ্স অহা নাই তাৰ বাবে কমপ্লেইনটো লোৱা হৈছে তো আপোনাৰ ইস্যুটো 5 দিনৰ ভিতৰত ৰিজলভ হৈ যাব আপুনি যদি বেংকত কমপ্লেইন দিব বিচাৰে এটোৰ বিষয়ে আপুনি বেংকত এবাৰ কমপ্লেইন বা মেনেজাৰৰ লগত ডিসকাস কৰিব পাৰে লসেছৰ বিষয়ে হয় সেইটোৱে এইটো ব্ৰাঞ্চত যাব লাগিব ন নিশ্চয় আপুনি ব্ৰাঞ্চত মেনেজাৰৰ লগত ডিসকাস কৰিব পাৰিব স্যাৰ হয় ঠিক আছে অন্য কোনো সহায় কৰিব নাই যে সম্বন্ধে আপোনাৰ নাই সেইটোৱে ওকে থ্যাংক ইউ